আজি উল্কা আৰু মায়ে পুৰা ৰাতিপুৱাই লাগি দিছি খুটা লোৱাত নেকি ৰাতিপুৱাৰ পৰা এনেকৈ আৰম্ভণিয়া হে এবাৰ কি হালধীয়া পদ্মিনী নেকি ইয়াৰ আগত আপোনালোকে দেখিছিল আমি ৰেড পদ্মিনী কাপোৰ লগাইছিলোঁ এইবাৰ হালধীয়া পদ্মিনী কাপোৰ আহি আছে লাহে লাহে আপোনালোকে পাই যাব চব মায়ে পুৰা খুটা লোৱাত ব্যস্ত আৰু আজিৰ দিনটোত ৰাতিপুৱা উঠাৰ পৰা এটাই ধান্দা খালি খাব লাগে নেকি দাদা এই কি চুঙা পিঠাৰ আয়োজন নেকি এইকেইটা কি খুটি সেয়া চুঙা পিঠাৰ বাঁহ আনি থৈছি এয়া বিজেলি বাঁহ এটা চুঙা কৰিব এডাল ধানডাল নে ফুটি দিব লাগিব আকৌ হিলে যাব নহ'লে আৰু আজিৰ দিনটোত কি কিনো আয়োজন হয় চব মই আপোনালোকক দেখাই যাম কাৰণ বিহু বুলি ক'লে গাঁও আৰু গাঁৱৰ মজাটো অলপ সুকীয়া কালি ৰাতিও আমি পুঁজি বান্ধিলোঁ তাতে খানা চানা খালোঁ সেয়া ভিডিঅ' আপোনালোকক মই দেখাই আছোঁ অকণমান লগাই দিম এই ভিডিঅ'টোত কালিনো কি কৰিছিলোঁ আৰু আজি বজাৰ সামাৰ কিনো কৰিম চব দেখাম আয়োজন কি সেয়াও দেখাম পিঠা চুঙাৰ কাৰণে মায়ে চাউল ভিজাই দিছোঁ এতিয়া লঠাপাৰা বজাৰত যাম প্ৰকাণ্ড এটা মাছ লৈ আহিম এয়া পিঠা চুঙা চাউল মায়ে বঢ়িয়াকৈ ভিজাই দিছে এয়া চাওক আৰু এয়া চাওক এতিয়া সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল ভোগালী বিহুৰ টিপটপকৈ খাওক ধুনীয়াকৈ খাওক বহুত বেছি নাখাব যাতে বেছি দিনলৈকে খাই থাকিব পাৰি সেই হিচাপত লিমিটত এনজয় কৰক আৰু লগতে এটা কথা যে মানুহজনী এতিয়ালৈকে আহি পোৱা নাই মনটো অকণমান ভাল লাগি থকা নাই মানে আমাৰ পৰিয়াল এতিয়া ধৰক মা দেউতা মই আৰু এওঁ ন চাৰিটা মানুহে তিনিটা মানুহ আছোঁ কিন্তু এটা মানুহ নাই বেয়া লাগি আছে আৰু আজি উৰুকাৰ দিনাও স্কুল যাব লগা হৈছে মানে কিবা বেলেগ আং বাং পূজাবিলাকত বন্ধ দি থাকে কিন্তু বিহুটোত প্ৰকৃতত বন্ধ নিদিয়ে কিন্তু বিহুটোত বন্ধ দিব লাগে নহ'লে আমাৰ নেক্সট জেনেৰেশ্যনে বিহুটো কি বস্তু বিহুটো যদি উদযাপন কৰিব নাপায় তো বিহু কি বস্তু পাহৰি যাব সেনেকুৱা ধৰণৰ কথা বন্ধ দিলে ভাল আৰু অকণমান বিহু বুলি আৰু এদিন দুদিনহে লাগে সেনেকুৱা কথা আৰু যি নহওক এতিয়া কালি ৰাতি আমিনো কি কৰিছিলোঁ সেইখিনি অকণমান ভিডিঅ' আপোনালোকক দেখাওঁ গুৱাহাটীৰ পৰা আহি পাই এতিয়া মই একদম ডাইৰেক্ট ঘৰত লাগি আহিছোঁ বিহুৰ আয়োজন না মায়েনো কি কৰিছে কি এইটো দেখোন মালখান নাই কি বেয়া কৰিলে সঁচাই বেয়া হ'ল নেকি এইগিলা কি খাব পাই নেকি খাব পাৰে বা মাইকে নতুন আইটেম এটা বনাইছে এইটো এই যিটো কমেই দি তলত লাগব ময়দান নেকি যামান দেখোন আৰু পিঠা লাড়ু এইগিলা হ'লনে নাই হা হয় মগা এই বা হাবিঙা পিঠা এইখন ভাল হোৱা নাই এইখন ভাল হৈছে ভাল হোৱা এইখন টেমাত থলাই বস্তুটো খাই বেয়া লাগে নাই আকৌ মজা লাগছে মাজনী বাইদেউ পিঠা বনাই আছে গুৱাহাটীৰ পৰা আহিয়ে পায়ে বা মই ওস্তাদ নহয় বাৰু ময়ে বনাইছে খাই থাকা আকৌ খাব লাগব টেষ্ট কৰি চাব লাগব হয় নহয় মাজনী বাইদেউ টেষ্ট কৰিলে নৰিবা আৰু ক'ত লাৰু ক'তে পাকঘৰত নাখাওঁ পিছত খাম কালি খাম মাজনী বা কি হৈছে ৰে নিজটা আছে কৈ আছো পুঁজি কিমান বাকী এই বা বেছি নাই নিমিটাল বাকী হয় নেকি কিবা ওলাইছে পিঠা ঘৰৰ পৰা দেখি দিছি এই চলি এটা বহুত কষ্ট কৰি আছে চলিয়া কিমান হ'ব জানে আজি ওলামে আমি নিলিমতটো সেইটো অকমান দেৰিকে নিমখ দিছে না নিমখ মৰমে খুলি খুলি খাইছে ধেমাজি নলবাৰী আৰু টঙলা চলি লাগি আছে ফহেতি পকাই আছে মানে আমি দৰঙীয়া ভাষাত এইটো ফহেতি বুলি কওঁ আৰু এনেকে এই ফহেতি পকাই এইখিনি এটা পকাই এই পুঁজিটো হ'ব যায় নেকি ভাই পুঁজিটো মানে এনেই হৈ নুঠে এটা লগত খানা থাকিলি ভাল হয় নেকি ৰান্ধনি ই হাতেৰে পাকালিছে জীৱনত প্ৰথমবাৰ একে চিলচিলিয়াকে হাতেৰে এৰিছো এতিয়া ননৈ নদীৰ পাৰত আমি পুঁজি বনাই ৰাতিয়ে মাংস ভাত খাৱাৰ মজাই বেলেগ তাকো জুইত এইফালে ঠেলা এইফালে পোহৰ মনে কি দিছে এইটো টেষ্ট বাছ হায়দৰাবাদৰ নতুন বছৰ থাকি মালটো শিকি আছিলো হায়দৰাবাদী ন হায়দৰাবাদী এটা বহুত জায়গাত বেলেগ ধৰণৰ বনোৱা যায় কিন্তু আমি পুঁজিটো এনেকে বনাওঁ বহুতে মানে বিশেষকৈ উজনিৰ ফালে অলপ খৰি দি বনাই কিন্তু আমি নৰাই দি গুঠি বাঁহ পুতি এনেকে বনাওঁ এই ওপৰত বাঁহ চনা চুক্তি চাউলৰ ভাত চচত বনাইছি চন্দন বিলেনি ইফালে পিঁয়াজ আৰু বকো জ্বলা আছে লগত নেমু নেমুৰ 15 টকা হ'লেই মেনু এই হ'ব ভাত বহুত নহয় খাব লাগিব নালাগে দে আধা কেজি চাউলৰ ভাত নালাগে মোক নিদিবি আৰু ইফালে শিয়ালাইছি মজা গাঁৱৰ মাঘ বিহু গাঁৱৰ পুঁজি এইগিলা বনোৱাৰ প্ৰত্যেকবাৰে আমাৰ খানা হয় 12:31 আমাৰ বস্তু বাহিনী ঠেলাত উঠাই দিছো এতিয়া যাম লঠাপাৰা বজাৰ তোৰ কি বজাৰ আছে মোৰ মাংস চাংখা মিলাব এই সুন্দৰ তোৰ মোৰ আছে কিবা কিবি মাংস ফল মূল চব্জি মোৰ লগত ভালে যাই পালি বজাৰো পাম যাই ইঞ্চুৰেঞ্চ আছে নাই ফিজিক্যালি চলাবে মেন্টালি চলা ওকে
দেখিছা কিয় বা বজাৰ হওক নহওক খাৱাটো মেইন এই একদম লঠাবৰা বজাৰৰ ঘুগনি ৰুটি হে খাই দিয়া যাওক এই মজা অমলেটো দিছি নে ৰুটি অমলেট নেকি এইটো দিয়া নাই এইফালে কি বেলেগ আহিল নেকি টুক টুক দিব বজাৰ হ'লে নাই লাহে লাহে আমিও চাই আছো ৰচোন এ বঢ়িয়া ভগুৱাৰ কি লগাইছা কেজি চবতকে দামটো কিহৰ মাগুৰ 1200 লগাইছা ইয়ে বা আৰু বল্লি এটা যি আছিল কি হলে এ গেলে এয়া ভকুৱা সিলভাৰ 3 কিলো পৰা সিলভাৰ আছে এইয়া সিলভাৰ বা ৰৌ আছে কি সিলভাৰ কি 400 টকা লাগছে আচ্ছা সিলভাৰ 4 একদম বঢ়িয়া ইফালে আমাৰ লোকাল কটাই এই বঢ়িয়া ভকুৱা আছে ইফালে ভকুৱা আছে আজি আমি বজাৰ দেখাইছো অলপ আমি বজাৰটো চাই লওঁ নেকি তই কি ল'ম বুলি ভাবছি দাম বহুত দেখোন লঠাপাৰাৰ মাজত মানুহ আছে মাছো আছে আজি মানুহতকে মাছ বেছি এইফালেও আছে একদম ডাঙৰ ডাঙৰ চন্দা মাছ 4 কেজি গাছ কাপ পকাণ্ড গাছ কাপ বা মাছ কিন্তু ওলাইছে দেই ভাই ডাঙৰ ডাঙৰ 5 কেজি এনেকুৱা 1 কেজি একদম লোকেল বঢ়িয়া মাছ ওলাইছে মাগুৰ এইটো বোলে 1200 টকা কেজি এতিয়া যিয়ে নহওক চুকা শাকেদি খাবা মাগুৰ মাছ লৈছো একদম মজাকে আৰু এইফালে এটা ডাঙৰ ভকুৱা মাছ লৈছো এইফালে কাটি আছে এইয়া ভকুৱা মাগুৰ আৰু ভকুৱা হ'বনে হৈছি হে মাগুৰটো আমাৰ এটা ভগুৰটো আমাৰ মাছৰ বজাৰ হ'ল এতিয়া ল'ব লাগিব অকমান চব্জি গেদি হয় গেদি চব্জি কেনে বজাৰ বঢ়িয়া বঢ়িয়া বজাৰ লাগি আছে মলত দেখোন বিয়াত চাইজ বঢ়িয়া আজি উনকা কাৰণে স্পেশাল ওলাই দিয়া হৈছে বাবা স্পেশাল ওলাই এইটো স্পেশাল হ'ল নেকি এইটো কিমান হ'ব আৰু চাইজটো 35 4 আৰু ঠিকে আছে বান্দা বান্দা 20 টকা একদম কিলো লাগি আছে কিমান বান্ধাই কবি কেজি কিমান 20 টকা কিলো বান্ধাৰ 20 বেঙেনা 30 বেঙেনা 30 তাৰপিছত গাজৰ তো আধা কম দামত দিয়া হৈছে আধা 20 টকা পৰত দিয়া হৈছে গাজৰ গাজৰ 60 টকা কিলো আৰু বিলাহী 40 টকা মটৰ মটৰ 60 টকা ওকে আৰু ফুলকবি 20 টকা 30 টকা আৰু অমিতা অমিতা 20 টকা কিলো তো এয়া হৈছে আমাৰ গাঁৱৰ বজাৰৰ বস্তুৰ দাম ইফাল হৈ থাকে অলপ এটা পৰাই থাক গমাইছেনে গতিকে টাউনৰ বজাৰৰ লগত অলপ ডিফাৰেঞ্চ আছে সেইকাৰণে গাঁৱত ভাল লাগে বজাৰ কৰি উৰ্গাৰ বজাৰ কৰবা তি মানুহবিলাকো আহে চিয়া বাৰু কি ললি এতিয়া বাচনটো ঘৰৰ পৰা লৈ আহিছে নেকি বজাৰ হ'ল কি ললি বৰালি মাছ বল্লি লো আজিয়ে খাহীৰ বজাৰ দেখিছেনে খাহী খোৱা মানুহ বা এইফালে 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 আধা মানুহ গেল তই খাই ল'বি নেকি চাফা কৰি আছে দেখোন ভু নেকি ভু নাৰীটো নাৰী ভু কৰিলা খাই নাখাই আকৌ হাই প্ৰেছাৰ আছে হয় নেকি এতিয়া ল'বা খুজিছো মুৰ্গী একদম বঢ়িয়া গাভৰু মুৰ্গী 3টা দাদাই উলিয়াই দিছে দেখোন দাদা ওজনটো চাওক কিমান হৈছে 400 টকা কেজি নে কিমান কেজি 400 লোকেল মুৰ্গী লোকেল মানে এইটো লোকেল দেই আকৌ সোণালীটো নহয় এইটো আমাৰ গাঁৱৰ লোকেল এইবিলাক ভুৰ্গে বেজি চিষ্টেম নাই গাঁৱত এই লোকেল বুলি সোণালী বেচা এইবিলাক আছে লেল খাই উৰ্গাৰ বজাৰ দেখিছেনে এইয়া লোকেল মুৰ্গী আৰু মাছটো আছে দেখাই পাইছি মাছ চাছ লৈ চব্জি তব্জি লৈ এতিয়া ঘৰত লাগি যাম আজি টিপ টপ এসাঁজ খাম হেৰি হ'লে নাই কি সোণা আনিছে বজাৰ হ'লে নাই ভিডিঅ' ৰেকৰ্ডিং কৰি থলো এইটো ভিডিঅ' দি দিবি এতিয়া গাড়ীখনকো অকণমান ধুই লওঁ বুলি বজাৰৰ পৰা আহি ডাইৰেক্ট সোমাই দিলোঁ আৰু টিপ টপকৈ এইটো মাৰি দিলে আকৌ কিবা এটা ভাল লাগে মানে একদম বৰফ পৰা গাড়ী ভাল লাগে ঠাণ্ডা জেগাত যি বৰফ পৰি থাকে এনে আনিছে এতিয়া বিহু বুলি মানুহে গা ধুব টিপ টপ গাড়ীখনকো অকণমান ধুৱাব লাগিব সেইকাৰণে ভাবিলোঁ অকণমান লেতেৰা হৈ আছিল ধুনীয়াকৈ আহি ভেৰুৱাত একদম টিপ টপ ধুৱালোঁ মানে আজি চবফালে ব্যস্ত চবেই গাড়ী ধুইছে লাকিলি ভেৰুৱাত আহি ধুনীয়াকৈ পাই গ'লোঁ বঢ়িয়াকৈ গাড়ীখন ধুই এতিয়া ধুনী লাগি যাই আছোঁ গাহৰি ল'বা বৰা এই বজাৰ কি হ'ল বজাৰ এয়া আমাৰ ভিৰ দেখিছে বজাৰ আমি মাছ ল'ম বুলি ভাবিছো মাছ মাংস একে উভয় নদী ইয়াতে এই বঢ়িয়া বঢ়িয়া ভাই কি লৈছা গাহৰি জাপানাখন লৈ গ'লো এই দুনিত এখন তামাম মানুহ দুনি চকত ভিৰ কি ল'বি গাহৰি জাপানাখন লৈ গৈছিলো কম পাইছো আকৌ আহিছিলো এবাৰ কি ছাগলী জাপানা নিবি নেকি সেইটোতো আছে
অনেক মানুহ এই দেৰি নকৰিবি সোনকালে লো আজি মাংস চবতেহে গৈছে আকৌ আহিছা একদম আৰামছে চাব খালি কৃষ্ণ তলৰ ফালে ঢুকালে কোনে তলতে দিওঁ নেকি গাখীৰৰ ভিতৰুৱা হ'ল গাখীৰৰ ভিতৰত নে মাটিৰ ভিতৰত এইটো এইটো এনে মাটিৰ ভিতৰত গাখীৰ আছে আমি গাখীৰৰ ভিতৰত বুলিয়ে কওঁ আমাৰ মামা আঁতৰফালে গাখীৰৰ ভিতৰত বুলি কওঁ বজাৰ হোৱাই নাই নেকি বজাৰ হোৱাই নাই এই আমাৰ গোটেইকেইটা বগৈ খাম দুটা কমলা ইয়ে লৈ বিহুৰ শুভেচ্ছা থাকিল গাখীৰ ললো আমি ধুনীয়াকে যোৱাবাৰো লৈছিলো এইবাৰো ললো আহবাৰো ল'ম দে ঈশ্বৰে যদি ভালে ভালে গৰুকেইটা ৰাখে নেকি আপোনালোকেও বিহুৰ শুভেচ্ছা থাকিল একদম ধন্যবাদ এতিয়া আমাৰ মোটামুটি বজাৰ শেষ ফুটীয়া গাখীৰো ললো দৈ গাখীৰো ললো মাংস চাংস হৈ গেল চব কাৰবাৰ শেষ এতিয়া বনাই খাওঁ আহে কথা বজাৰৰ পৰা আহিলো মাইকিম লো একদম ধুনীয়াকে আৰু বস্তু আছে টেনশ্যন নলবি এইগিলা বহু বস্তু শুনিছা এয়া লো এয়া লো এইটো গাহৰিটো আমাৰ ইহঁতক দিম দে সিহঁতক উলিয়াই দিম সিহঁতৰখিনি দিম দে একেলগে লৈ যাওঁ মই তাৰ পৰা উলিয়াই দিম একেলগে আছে ভয় খাইছো ভয় খাই গেলো মাগুৰ মাছ নেক্সট হ'ল দৈ ভেটুৱা দৈ ভেটুৱা আৰু ধৰ বজাৰতে নহয় বিবাহ তাত অৰ্ডাৰ দিছিল ভালকে ধৰ তল হাত কৰি হাপেনীয়া পিঠা একদম মজাকে বনাই আছে এইটো তিলৰ নেকি কালি নাৰিকলত টোপুলি বঢ়িয়া টাৱাত দেখিছে নাই কি নিনজা টেকনিক এইগিলা লগাই দিছে তিলৰে খাবিনে আমাৰ এটা ডিউটি চলি আহিছে গৰম গৰম খাই দি এতিয়া এটাই যিহেতু আমি চুঙা পিঠা পুৰিম দিলীপ দাই এই খুটি পুতি আছে প্ৰথমতে চাং এখন পাতিব লাগিব চুঙা পিঠাৰ আজি কেই নম্বৰ চাং পাতি আছে 4 নম্বৰ হ'ল এতিয়া চাং পতা মানুহ আৰু দুটাই পুৰা সমান কৰি আছে চুঙাৰ মুখগিলা আৰু এনেকে এই দুডাল এই ধুনীয়াকৈ বান্ধি ধুনীয়াকৈ চাং এখন বনাব লাগিব বঢ়িয়াকৈ দেখে আছোঁ আপোনালোকক চাই যাওক এইটো আমাৰ ফালে ধৰক যিগিলাকে চুঙা পিঠা খায় এইটো জানে চুঙা পিঠা বা চুঙা চাউল এতিয়া আমাৰ এইটো বোলে চুঙা চাউল বুলিহে ক'ব লাগিব কাৰণ চুঙাটোত চাউলটো সোমাই দিয়ে আৰু যিটো চুঙা পিঠা হয় সেইটোত বোলে মানে গুড়গুড়ে পিঠাগুড়িটো সোমাই দিয়ে এতিয়া আমাৰ এইটো চুঙা চাউল বুলি ভাবিলোঁ বাৰু হ'ব চুঙা চাউল আমি চুঙা পিঠা বুলি কওঁ এইখন এখন চাং তাৰপিছত বাকী এতিয়া এইখিনি আছিল আয়োজন মাছ মাংসৰ পৰা আদি কৰি চুঙা পিঠাৰ পৰা চব হৈ গ'ল দৈ ক্ৰীম অ'কে চব এতিয়া বাকী খাৱা পৰ্যায়গিলা আকৌ পিছত দেখাম এইখিনি আয়োজনটো আছিল মাঘ বিহুৰ বুলি